হঠাৎ মুছলমানৰ প্ৰশংসাত পঞ্চমুখ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে এতিয়াৰ মুছলমান আগৰ মুছলমান হৈ থকা নাই, এনে মুছলমানক বদনাম নকৰিব, বহুত সলনি হ'ল অসমৰ মুছলমান লোকসকল। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুছলমানক মিছাতে কোনেও বদনাম নকৰিব, ৰাজ্যবাসীক এই আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে এতিয়াৰ মুছলমান আগৰ মুছলমান হৈ থকা নাই, বহুত সলনি হ'ল অসমৰ মুছলমান লোকসকল। আজিকালি কোনো মুছলমান মানুহে এটাৰ ওপৰত বিয়া নকৰায়। আজিকালি মুছলমান সমাজত দুটা বা তিনিটা বিয়া কৰোৱা নায়েই। এনেই মুছলমানক বদনাম কৰিব নালাগে। UCCক লৈ অসমৰ কোনো মুছলমানে আপত্তি কৰা নাই। মুছলমানৰ প্ৰশংসাত এইদৰে পঞ্চমুখ হৈ পৰিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।